Very good evening to all of you. আজি আমি ক্লাস 9 ৰ সেকেন্ড চ্যাপ্টার পঢ়িব লৈছো মানে আমি আগৰ ক্লাছত আমি সেল পঢ়িলো সেল ফান্ডামেন্টাল ইউনিট অফ লাইফ সেল পঢ়িলো হনে সো আজি আমি পঢ়িম আমাৰ এতিয়া স্কুলত পঢ়াই থকা চ্যাপ্টাৰ টিস্যু ওকে এতিয়া আমি টিস্যু পঢ়িম সো আমি টিস্যু কাক কয় গম পাইছনে বাৰু টিস্যু কাক কয় বুজি পাইছনে আচ্ছা ৰবা সেল বুজি পালা নাই বাৰু সেল বুজি পালা সেল বুজি পালো আমি সকলোৱে হনে সেল বুজি পালো সো সেল যদি বুজি পালা এই সেলৰ গ্ৰুপকে আমি কি বুলি কম আমি ইয়াক কি বুলি কম টিস্যু বুলি কম সেলৰ যিবিলাক গ্ৰুপ হ'ব হেবিলাক আমি টিস্যু বুলি কম আৰু টিস্যু লগ লাগি পেলাই তোমাৰ অৰ্গান বনাব এই টিস্যু লগ লাগি পেলাই আমাৰ অৰ্গান বনাব এই অৰ্গান লগ লাগি পেলাই আমাৰ এটা সিস্টেম বনাব হয় না এটা সিস্টেম বনাব আৰু সিস্টেম লগ লাগি পেলাই এটা অৰ্গানিজম আমাৰ নিচিনা এটা জীৱ বনাব ঠিক আছে না গম পাইছা না নাই বুজা স্যাৰ ওকে আকৌ বুজাম টিস্যু কাক কয় যদি তাৰ ডেফিনেশন লাগে তা কি হ'ব টিস্যু এটা কি হ'ব তোমাৰ গ্ৰুপ অফ সেল হ'ব মানে গ্ৰুপ অফ সেল হ'ব যাৰ ষ্ট্ৰাকচাৰ সিমিলাৰ হ'ব লাগিব মানে যাৰ ষ্ট্ৰাকচাৰ সিমিলাৰ হ'ব লাগিব আৰু যি এটা স্পেসিফিক ফাংচন কৰিব তা মানে হৈ লোৱা এটো এটা সেল হয় এটো এটা সেল হয় এটো এটা সেল এটো সেল এটো সেল এটো সেল এটো সেল সো এই সেলটো কাম বলে ডিভিজন কৰা এই সেলটো কাম বলে কি ডিভিজন কৰা মানে কি ই বলে এটাৰ পৰা দুটা বনোৱা হয় ই এটাৰ পৰা দুটা বনোৱা হয় সো ডিভিজন কৰা ওকে সো ডিভিজন তাৰ মানে এটো এটা কাম হয় ফাংচন হয় সো এই সেলটো এই ডিভিজন কৰা এটা ফাংচন হয় তাৰ মানে এইটো সেলটো একেটা কামে কৰিছে এই সেলটো একেটা কামে কৰিছে সো গুটেকিটা সেল একেটা কামে কৰিছে সো ইয়াক আমি গ্ৰুপ বনাই দিলে কি দিগদাৰ হয় মানে ইয়াক আমি গ্ৰুপ বনাই দিলে কি দিগদাৰ হয় সো এই গ্ৰুপটো যিমানবোৰ সেল আছে বলে ই এটাহে স্পেসিফিক কাম কৰিব সেই কামটো হ'ল ডিভিজন কাম ঠিক আছে সো কোৱা হৈছে যে সেলৰ এটা গ্ৰুপ যিটো গ্ৰুপৰ গুটেই সেলখিনি ষ্ট্ৰাকচাৰ মানে সিমিলাৰ হ'ব লাগিব আৰু তাহাতৰ কামটো সিমিলাৰ হ'ব লাগিব তাৰ মানে তাহাতি এটা কামে কৰিব গুটেখিনি এটা স্পেসিফিক কামে কৰিব সো তাকে টিস্যু বুলি কোৱা হয় টিস্যু ইজ নাথিং বাট এ গ্ৰুপ অফ সেল যাৰ ষ্ট্ৰাকচাৰ তোমাৰ সিমিলাৰ হ'ব লাগিব আৰু যি একেলগে কি ক'ব লাগিব টুগেদাৰ একেটা কামকে পাৰফৰ্ম কৰিব লাগিব তাৰ মানে এটা স্পেসিফিক কামকে তেওঁলোকে পাৰফৰ্ম কৰিব লাগিব তাকে তোমাৰ টিস্যু বুলি কোৱা হয় বেছি টান নহয় চেপ্টাৰটো বেছি টান বুলি ধৰি নলবা একেবাৰে ইজি চেপ্টাৰ খুব সোনকালে খুব ইজিকে আমি পঢ়ি যাম এতিয়া তুমি চাই থাকা ঠিক আছে সোশ্যাল গম পালো আমি আগতে পঢ়িছো ফান্ডামেন্টাল ইউনিট অফ সেল ওকে আৰু সেলৰ গ্ৰুপক তোমাৰ টিস্যু বুলি কোৱা হয় সেলৰ গ্ৰুপক তোমাৰ কি বুলি কোৱা হয় টিস্যু বুলি কোৱা হয় আৰু টিস্যুৱে লগ লাগি পেলাই তোমাৰ কি বনায় এই টিস্যুৱে লগ লাগি পেলাই তোমাৰ কি বনায় এটা অৰ্গান বনায় আৰু অৰ্গানে তোমাৰ সিস্টেম এটা বনাব গোটেই বডিত আৰু বডি আমাৰ কি হৈ যাব এটা অৰ্গানিজমলৈ ৰূপান্তৰ হৈ যাব একেলগে ক্লিয়াৰ আছে ঠিক আছে নে সাউন্ড ঠিক আহি আছে নে ওকে ওকে এতিয়া কথা হ'ল চোৱা এটা আমি দেখি থকা এটা বস্তু তোমাৰ প্লান্ট আমি সকলো দেখি আছো আৰু এটা আমি দেখি আছো এনিমেল এটা কথা হ'ল এই এনিমেল আৰু প্লান্টৰ সেলবোৰ একে নেকি সেল মানে টিস্যু হয় না কাৰণ সেলৰ গ্ৰুপক টিস্যু বুলি কয় সো এটা ডাইৰেক্ট প্ৰশ্নটো হ'ল যে প্লান্ট আৰু টিস্যুৰ সেল একে হ'ব পাৰে নাই প্লান্ট আৰু টিস্যুৰ সেল একে হ'ব নেকি বা নহয় যদি কিয় নহয় তো চাব লাগিব আমি হয়নে সো প্লান্টে কি কৰিব পাৰে প্লান্টৰ কাম কি প্লান্ট টিস্যু আমি বেলেগকে পঢ়িম নে এনিমেলছ আমি একেলগে পঢ়ো নে চাই লওঁ তাকে সো ধৰি লওঁ প্লান্ট এটা আছে তোমাৰ প্লান্ট ওকে প্লান্ট টিস্যু ওকে প্লান্ট টিস্যু আমি চাম যে কিয়নো প্লান্টৰ কাম কি হ'ব পাৰে ওকে আৰু এফালে আমি চাম হিউম্যান বা এনিমেলৰ কাম কি এই এনিমেল বিলাকেনো কেনেকুৱা ধৰণৰ তেওঁলোকৰ আচৰণ হয় ৰাইট সো আমি সকলোৱে জানো যে কি জানো আমি যে এই প্লান্ট বিলাক কিয় তোমাৰ বোলে খোজ কাঢ়িব নোৱাৰে সিহঁতি ফিক্স থাকে ওকে আমি লিখি লৈছো যে সিহঁতি ফিক্স থাকে এক নম্বৰ হৈ গ'ল যে সিহঁতি কি হ'ব তোমাৰ ফিক্স থাকিব সো ইয়াৰ টিস্যু বেলেগ হ'ব লাগিব আমি গম পাই গ'লো যে কি ইহঁতৰ টিস্যু কি হ'ব লাগিব তোমাৰ বেলেগ হ'ব লাগিব ৰাইট বেলেগ হ'ব লাগিব আৰু আমি গম পাওঁ যে এনিমেল বিলাক ফিক্স নহয় ইহঁতি কি তোমাৰ মুভমেন্ট কৰিব পাৰে সো দে কেন মুভ দে আমি কি ললো দে কেন মুভ ইহঁতি কি পাৰে তোমাৰ খোজ কাঢ়িব পাৰে দৌৰিব পাৰে হয়নে দে কেন মুভ হ'ব পাৰে ওকে তাৰপৰা ক'লে যে এইবিলাকৰ বোলে তোমাৰ কি হ'ব লেছ এনাৰ্জি লাগে লেছ এনাৰ্জি মানে বেছি এনাৰ্জি দৰকাৰ নাই বোলে লেছ এনাৰ্জি হলে বোলে ইহঁতি কি পাৰে পাৰফৰ্ম কৰিব পাৰে জীয়াই থাকিব পাৰে হ'ব ঠিক আছে আমি এফালে লিখি দিছো ইয়াত কি লাগিব তোমাৰ মোৰ এনাৰ্জি লাগিব ইহঁতিতো একে জেগাত থকা বস্তু নহয় হয়নে ইয়াত কি লাগিব তোমাৰ মোৰ এনাৰ্জি লাগিব তাৰপৰা ক'লে এইফালে বোলে প্ৰায়বিলাক সেল কি হয় তোমাৰ মোষ্ট অফ সেল বোলে কি হয় ডেড হয় মোষ্ট অফ সেল বা টিস্যু মোষ্ট অফ টিস্যু তোমাৰ কি হয় বোলে ডেড হয় ওকে ডেড হ'ব পাৰে মোষ্ট অফ টিস্যু ডেড হয় কাৰণ ই একে জেগাত থাকে গছৰ বাকলিবিলাক ডেড অৱস্থাত থাকিব পাৰে হয়নে ইয়াত একো দিগদাৰ নহয় ওকে কিন্তু ইয়াত না নহ'ব ইয়াত তোমাৰ কি হ'ব লাগিব ইয়াত তোমাৰ মোষ্ট অফ টিস্যু এলাইভ হ'ব লাগিব ইয়াত তোমাৰ কি হ'ব লাগিব তোমাৰ মোষ্ট অফ টিস্যু এলাইভ হ'ব লাগিব তাৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি গম পালো যে কি ইয়াৰ পৰা আমি গম পালো যে তোমাৰ কি হ'ব লাগিব নাই প্লান্ট টিস্যু এনিমেল টিস্যু আমি একেলগে পঢ়িলে নহ'ব ই মানে অলপ বেলেগ আছে হয়নে ই অলপ কি তোমাৰ অলপ বেলেগ আছে কি ইয়াত তোমাৰ লেছ এনাৰ্জি লাগিলে ইটো ফিক্স হৈ গ'ল হয়নে এইটো ফিক্স হৈ গ'ল আৰু ই বোলে ফিক্স নহয় মুভ কৰিব পাৰে মোৰ এনাৰ্জি লাগে ইয়াত কি মোষ্ট অফ দা সেল বোলে ইয়াত এলাইভ থাকিব লাগিব আৰু ইয়াত তোমাৰ কি হ'ব লাগিব মোষ্ট অফ দা সেল তোমাৰ কি হ'ব লাগিব ডেড হৈ থাকিব লাগিব ঠিক আছে নে এইখিলৈকে কিবা বুজি নোপোৱা আছা নেকি কোনোবাই কোৱা এইখিলৈকে বুজি পাইছা সকলোৱে হয়নে নেক্সট আমি কি চাব লাগিব
সো আমি এতিয়া একেলগে সেলটো পঢ়াতকৈ আমি ভাগে ভাগে পঢ়োনে সো টিস্যু যেহেতু দুইটা একে নহয় তেতিয়া আমি দুটা বেলেগ বেলেগ পঢ়িলে ভাল হ'ব হয়নে আৰু ইয়াত চোৱা তোমাৰ প্লেন সেলত তোমাৰ গ্ৰোথটো ক'ত হয় ধৰি লোৱা এজোপা গছ হয় সো এই গছজোপাৰ তোমাৰ গ্ৰোথটো ক'ত হ'ব এই গোটেই অভাৰঅল বডিত ইয়াৰ গ্ৰোথ হ'ব নেকি নহয় ইয়াৰ কিছুমান ৰিজনতহে গ্ৰোথ হ'ব সো ইয়াত যদি আমি আৰু এটা পইণ্ট এড কৰোঁ লিমিটেড ৰিজন গ্ৰোথ ইন গ্ৰোথ ইয়াত সব জায়গাতে নহয় কি হ'ব তোমাৰ গ্ৰোথ ইন লিমিটেড ৰিজন হয়নে লিমিটেড ৰিজন আৰু এই ৰিজন মানে কি তোমাৰ জেগা হয়নে ৰিজন মানে কি জেগা সো কি হ'ব তোমাৰ লিমিটেড কিছুমান জায়গাতে কি হয় প্লান্টৰ গ্ৰোথ হয় আৰু ইয়াত তেনেকুৱা নহয় ইয়াত তোমাৰ কি হ'ব ওভাৰঅল গ্ৰোথ হ'ব লাগিব ইয়াত কি হ'ব তোমাৰ ওভাৰঅল গ্ৰোথ হ'ব লাগিব মানে গোটেই বডিটো কি হ'ব ইয়াৰ গ্ৰোথ হ'ব লাগিব ধৰি লোৱা বোলে এটা মানুহৰ বোলে বডিটো ডাঙৰ হৈ গ'ল বোলে ডিঙিটো বোলে দীঘল হৈ গ'ল ডিঙি দীঘল হৈ বোলে মূৰটো ওপৰত আছে বোলে হয়নে ডিঙিটো বোলে দীঘল হৈ গ'ল হয়নে সো গ্ৰোথ ইয়াত তেনেকৈ হ'লে নহ'ব ইয়াত কি হ'ব তোমাৰ গোটেই বডিত কি হ'ব লাগিব ওভাৰঅল গ্ৰোথ হ'ব লাগিব তাৰমানে কি মোৰ এনাৰ্জি দৰকাৰ হ'ব তাত তোমাৰ অকল লিমিটেড ৰিজনৰ গ্ৰোথ হ'ব তাৰমানে লেছ এনাৰ্জি দৰকাৰ হ'ব আৰু ফিক্সড হ'ব ইট মুভেবল হ'ব হয়নে সো আমি কি হ'ব যে ডিফাৰেঞ্চিয়েট কৰি পেলাই আমি দুভাগ কৰি পেলাই আমি পঢ়িলে ভাল হ'ব হয়নে ইয়াক আমি দুটা বেলেগ বেলেগকৈ পালোৱে সো আমি দুভাগকৈ পঢ়িলে ভাল হ'ব ওকে সো আমি চাম এতিয়া প্লান্ট টিস্যু প্ৰথমেতো প্লান্টে চাব লাগিব ন কাৰণ প্লান্টটো কি অকণমান চিম্পল হয় বস্তুটো হয়নে যেনেকৈ আমাৰ ফটোচিনথেচিছ চিম্পল আছিলে কিন্তু হিউমেন যিটো আমাৰ চিষ্টেম ন নিউট্ৰিচন চিষ্টেম এইটো আমাৰ টান আছিলে ওকে ওকে আমি চাব লাগে প্লান্ট টিস্যু কাক কয় প্লান্ট টিস্যু কেনেকুৱা থাকে আৰু কি কি থাকে প্লান্ট টিস্যু কেনেকুৱা থাকে কি থাকে সো প্লান্ট টিস্যু বুলি ক'লে দুভাগ পোৱা যায় প্লান্ট টিস্যু বুলি ক'লে দুই ধৰণৰ পোৱা যায় ইয়াৰ এটা পোৱা যায় তোমাৰ মেৰিষ্টেমেটিক টিস্যু আৰু এটা হ'ল তোমাৰ পাৰ্মানেণ্ট টিস্যু মই গোটেইখিনি একেলগে দেখাই দিয়া নাই তোমালোকে ভয় খাবা নামবিলাক বহুত টান সেইকাৰণে মই চিম্পল মানে চিম্পলকৈ গৈ দেখিম ৰাইট সো প্লান্ট টিস্যু তোমাৰ দুটা ভাগত ভাগ কৰিছে ইয়াৰ এটা কোৱা তোমাৰ মেৰিষ্টেমেটিক টিস্যু ইয়াৰ এক নম্বৰটো হৈ গ'ল মেৰিষ্টেমেটিক টিস্যু কি টিস্যু মেৰিষ্টেমেটিক এক নম্বৰ টিস্যু হৈ গ'ল তোমাৰ মেৰিষ্টেমেটিক টিস্যু আৰু সেকেন্ডাৰী তোমাৰ কি হৈ গ'ল আৰু সেকেন্ডটো তোমাৰ কি হ'ল তোমাৰ পাৰ্মানেণ্ট টিস্যু পাৰ্মানেণ্ট কি হ'ব তোমাৰ টিস্যু হৈ গ'ল এটা হৈ গ'ল তোমাৰ কি টিস্যু এটা হৈ গ'ল তোমাৰ এক নম্বৰটো হৈ গ'ল মেৰিষ্টেমেটিক টিস্যু আৰু ইয়াৰ এটা হৈ গ'ল তোমাৰ পাৰ্মানেণ্ট টিস্যু ওকে এতিয়া চাব লাগিব যে স্যাৰ মেৰিষ্টেমেটিক টিস্যু কি আৰু পাৰ্মানেণ্ট টিস্যু কি কৈ দিম একো চিন্তা কৰিব নালাগে মেৰিষ্টেমেটিক টিস্যু মানে কি হ'ব মই কাক কৈছে টিস্যু মই কৈছিলো আগতে যে টিস্যু কি হ'ব কিছুমান চেল হ'ব চেলৰ গ্ৰুপ হ'ব যি তোমাৰ ষ্ট্ৰাকচাৰ সিমিলাৰ হ'ব লাগিব যি এটা স্পেসিফিক ফাংচন কৰিব ঠিক আছে সো মেৰিষ্টেমেটিক টিস্যু কাম কি হ'ব ইও এটা ফাংচন কৰিব লাগিব আৰু ইয়াত থকা প্ৰতিটো চেলৰ কি হ'ব লাগিব ষ্ট্ৰাকচাৰ সিমিলাৰ হ'ব লাগিব হয় স্যাৰ হৈ গ'ল এতিয়া ক'ব লাগে যে ইয়াৰ কাম কি হ'ব ই তোমাৰ ক'ত থাকে গম পোৱা ই গ্ৰোইং ৰিজন অফ প্লেন্ট ই তোমাৰ ক'ত থাকে প্লেন্টৰ যিবিলাক ৰিজনত গ্ৰো কৰা হয় সেই গ্ৰোইং ৰিজন বিলাক থাকে ঠিক আছে না গ্ৰোইং ৰিজন বিলাকত ইয়াক পোৱা যায় ঠিক আছে না যি তোমাৰ কি পৰা ডিভিজন কৰাৰ ক্ষমতা থাকে আৰু যি তোমাৰ কি এটা নিউ সেল ফৰ্মেশন কৰিব পাৰে মই ক'লো যে মেৰিষ্টেমেটিক টিস্যু কাম কি হ'ব ই ডিভিজন কৰাৰ ক্ষমতা থাকিব লাগিব ইয়াক ক'ত পোৱা যাব ফাউন্ড ইন ইয়াক ক'ত পোৱা যাব ফাউন্ড ইন গ্ৰোইং ৰিজন ওকে গ্ৰোইং ৰিজন অফ কি প্লান্ট আৰু যাৰ কি থাকিব লাগিব which কি হ'ব লাগিব capable of কি division যাৰ ডিভিজনৰ কেপেবল থাকিব লাগিব and formation of কি হ'ব লাগিব and formation of new cell formation কৰিব পাৰিব লাগিব ই কি কৰিব লাগিব তোমাৰ formation of new cell ইজি নিউ সেল ফৰ্মেশন কৰা ইয়াৰ কি হ'ব লাগিব তোমাৰ ক্ষমতা থাকিব লাগিব আৰু যে তোমাৰ ডিভিজন হ'ব লাগিব আৰু ইয়াক মেইনলি ক'ত পোৱা যাব বুলি ক'লো ইয়াক পোৱা যাব স্যাৰ ফাউন্ড ইন গ্ৰোইং ৰিজন অফ প্লেন্টৰ যিটো ৰিজন কি হয় তোমাৰ বাঢ়িবলৈ যায় বা বাঢ়ি যায় সেই ৰিজন বিলাকতে ইয়াক পোৱা যাব হৈ গ'ল যেনে কি তোমাৰ ৰুটছ ব্ৰাঞ্চেছ হয়নে শিপাত পোৱা যাব ইয়াক ব্ৰাঞ্চেছত পোৱা যাব কাৰণ তোমাৰ মেৰিষ্টেমেটিক টিস্যুত পোৱা যাব একেবাৰে সহজ টান পাইছে কিবা একো টান নাই স্যাৰ কি ক'লো যে মেৰিষ্টেমেটিক টিস্যু এইটো এনেকুৱা এটা টিস্যু হয় যি গ্ৰোইং ৰিজন বিলাকত পোৱা যাব আৰু যাৰ কেপেবল হ'ব লাগিব যি যাৰ ক্ষমতা থাকিব লাগিব ডিভিজন হোৱাৰ আৰু নিউ সেল ফৰ্মেশন কৰা যায় কি থাকিব লাগিব তোমাৰ ক্ষমতা থাকিব লাগিব ইয়াত তোমাৰ ৰুটছ ব্ৰাঞ্চেছ এটসেট্ৰা পোৱা যাব ৰাইট ওকে ইয়াৰ তোমাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব দেখিবলৈ কেনেকুৱা হ'ব ই কেতিয়াবা অভেল ষ্ট্ৰাকচাৰ হ'ব পাৰে ই তোমাৰ ৰেক্টেংগুলাৰ হ'ব পাৰে আৰু তোমাৰ স্ফেৰিকুলাৰ হ'ব পাৰে ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব স্যাৰ ষ্ট্ৰাকচাৰটো কৈ দিয়ক STRUCTURE ইয়াৰ ষ্ট্ৰাকচাৰ কেতিয়াবা কি হ'ব তোমাৰ অভেল হ'ব পাৰে ই তোমাৰ স্ফেৰিকেল হ'ব পাৰে মানে ঘূৰণীয়া হ'ব পাৰে আৰু তোমাৰ কি হ'ব পাৰে ই অভেল হ'ব পাৰে স্ফেৰিকুলাৰ তোমাৰ কি ই ৰেক্টেংগুলাৰ হ'ব পাৰে ওকে ই কি হ'ব তোমাৰ ৰেক্টেংগুলাৰ হ'ব পাৰে
গুলাৰি হ'ব পাৰে ওকে ইয়াৰ অভিউল থাকে না সৰি অভিউল নহয় এ তোমাৰ ভেকিউল থাকে না ভেকিউলৰ কাম কি আছিল আমি জানো আগতে হয়নে কি ষ্ট'ৰ কৰিব পাৰে হয়নে সো ইয়াৰ কি থাকে তোমাৰ ইয়াৰ ভেকিউল নাথাকে আৰু লগতে ইয়াৰ ইন্টাৰসেলুলাৰ যিবিলাক স্পেচ হয় ইয়াত বহুত কম হ'ব কি বস্তু ছাৰ এটো বুজি নাপালো বহুত টান শব্দ একো টান নহয় আৰু কৈছো ইন্টাৰসেলুলাৰ স্পেচ ইন্টাৰসেলুলাৰ স্পেচ মানে কি মানে এই গোটেই তোমাৰ যিটো হয় এইটো গোটেই তোমাৰ যি টিস্যুটোৰ ভিতৰত কি হ'ব তোমাৰ সেল বিলাকৰ মাজত তোমাৰ কি হ'ব স্পেচ নাথাকিব ওকে এই সেল বিলাকৰ মাজত তোমাৰ কি থাকিব বেছি স্পেচ নাথাকিব তাক তোমাৰ ইন্টাৰসেলুলাৰ স্পেচ বুলি কয় আৰু ইয়াৰ কি সেলৰ মাজত তোমাৰ কি নাথাকে ইয়াত তোমাৰ সেলৰ মাজত তোমাৰ জেগা নাথাকি মানে কম্পেক্ট হ'ব মানে পুৰা কি হ'ব ঘনকে থাকিব হলে কম্পেক্ট হ'ব ৰাইট তাৰ মানে ইয়াৰ মাজত কি তোমাৰ ইয়াৰ মাজত তোমাৰ ইয়াৰ মাজত তুমি একো ধৰণৰ স্পেচ বিচাৰি নোপোৱা হয়নে স্পেচ বিচাৰি নোপোৱা ওকে ই কি হ'ব ই তোমাৰ ইন্টাৰসেলুলাৰ ইয়াৰ স্পেচ কি হ'ব নাথাকিব হৈ গ'ল ই কি হ'ব ই ক'ত পাবা ইয়াক তুমি যিবোৰ ৰিজনত ডিভিজন হয় সেই ডিভিজন হোৱা ৰিজন বিলাকত ই প্ৰেজেন্ট থাকিব ওকে স্যাৰ ডান ধুনীয়াকৈ বুজি পালো তাক পাৰ্মানেন্ট টিস্যু কাক কয় পাৰ্মানেন্ট টিস্যু কাটা বনিব পাৰ্মানেন্ট টিস্যু এটা সময়ত মেৰিষ্টমেটিক টিস্যু আছিলে তাৰ মানে প্ৰতিজন ল'ৰা এটা সময়ত কি হ'ব দেউতাক হ'ব তাৰ মানে প্ৰতিজন দেউতাক আগতে এটা ল'ৰাই আছিলে মানে ষ্টুডেণ্টে আছিলে তাৰ পাছত দেউতাক হৈছে তেনেকুৱাকে কি হ'ব তোমাৰ এই যিটো পাৰ্মানেন্ট টিস্যু হয় এই পাৰ্মানেন্ট টিস্যু কি হ'ব তোমাৰ এটা সময়ত কি হ'ব ই এটা সময়ত কি আছিলে মেৰিষ্টমেটিক টিস্যু আছিলে ৰ'ব এতিয়া কথা হ'ল নহয় স্যাৰ এইটো ইমান ছুটি নে মেৰিষ্টমেটিক টিস্যু পাৰ হৈ আপুনি পাৰ্মানেন্ট টিস্যু পালোগে নে আমি নাই পোৱাগে ইয়াৰ ভাগ আছে মেৰিষ্টমেটিক টিস্যু ভাগ আছে তাৰ পৰা আমি পাৰ্মানেন্ট টিস্যু সোমাই দিম অকমান পাছত কি আছে এই মেৰিষ্টমেটিক টিস্যু আকৌ তোমাৰ কেইটামান ভাগ কৰি দিছে সো ই তোমাৰ ক'ত ডিভিজন হয় সো সব জেগাত ডিভিজন হয় আমি সব অভাৰঅল যদি পঢ়ি দিব নোৱাৰো হয়নে সো দোকান এখনলৈ তুমি গলা বোলে দোকান দাদা কি পাবলে চাবোন আছে দাইল আছে হয়নে সো দাইল আলু পিঁয়াজ সব যদি একেলগে ভৰাই দিয়া এই আদা নহৰু তোমাৰ মছলা তোমাৰ খেলিমেলি লাগি যাব যে কোনটো বস্তু আগত দিয়া বা কোনটো বস্তু তুমি আগত ল'ব লাগে বা মেগীত তুমি কি দিব লাগে সো যদি গোটেই বস্তুখিনি খেলিমেলি হয় তোমাৰ ভাল নালাগিব সো কৈছে যে ইয়াত তোমাৰ গ্ৰয়িং ৰিজনটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ইয়াক ভাগ কৰি দিয়া হৈছে কৈছে যে মেৰিষ্টমেটিক টিস্যু বোলে তিনি ধৰণৰ আছে কি আছে তোমাৰ মেৰিষ্টমেটিক টিস্যু বোলে তোমাৰ তিন ধৰণৰ আছে ছাৰ কি এক নম্বৰ হ'ল তোমাৰ এপিকেল মেৰিষ্টেম এক নম্বৰ হ'ল তোমাৰ এপিকেল মেৰিষ্টেম কি ক'লে এপিকেল মেৰিষ্টেম দুই নম্বৰটো ক'লে তোমাৰ ইণ্টাৰকেলেৰি মেৰিষ্টেম তিন নম্বৰটো ক'লে ছাৰ লেটাৰেল মেৰিষ্টেম ছাৰ মানে টান হ'ব এইকেইটা অকণমান টান হ'ব বহুত বেছি টান নহয় লেটাৰেল মেৰিষ্টেম ঠিক আছে নে কি হ'ল তোমাৰ এপিকেল মেৰিষ্টেম তোমাৰ ছেকেণ্ড হ'ল তোমাৰ ইণ্টাৰকেলেৰি মেৰিষ্টেম থাৰ্ডটো হ'ল তোমাৰ কি লেটাৰেল মেৰিষ্টেম সো এই তিনিটা আমি এতিয়া পঢ়ি লওঁ তাৰ পৰা আমি সোমাই যাম ক'ত সোমাই যাম আমি তাৰ পিছত সোমাই যাম ক'ত আমি লিখি থৈছো নে নাই লিখা সো লিখি ল'ম চাইডকে হয়নে চাইডকে আমি লিখি ল'ম কি বুলি লিখি ল'ম যে কি হ'ব আমাৰ প্লান্ট টিস্যু পঢ়ি আছো যিমানখিনি পঢ়ি হ'ব সেইখিনি আমি ইয়াত ভৰাই যাম ঠিক আছে নে প্লান্ট টিস্যু ওকে ছাৰ ডান প্লান্ট টিস্যু বোলে কি আছিলে প্লান্ট টিস্যু বোলে আমাৰ দুই ধৰণৰ আছিলে এটা কি কৈছিলে ছাৰে এটা কৈছিলে যে প্লান্ট টিস্যু বোলে কি আছিলে তোমাৰ এটা আছিলে তোমাৰ মেৰিষ্টমেটিক আৰু এটা আছিলে তোমাৰ কি এটা আছিলে মেৰিষ্টমেটিক টিস্যু আৰু সেকেন্ডটো ক'লে ছাৰ কি পাৰ্মানেন্ট টিস্যু পাৰ্মানেন্ট টিস্যু এটা হ'ল তোমাৰ মেৰিষ্টমেটিক টিস্যু হ'ল এতিয়া মই কৈলো যে এই মেৰিষ্টমেটিক টিস্যু আকৌ তিনটা আছে কি ক'লো মই ইয়াত এপিকেল মেৰিষ্টেম তাৰপৰা কি তুমি মই ক'লো ইণ্টাৰকেলেৰি থাৰ্ডটো ক'লো মই লেটাৰেল হয়নে সো এইখিনিকে আমাৰ পঢ়া হৈছে এতিয়া আমি ইয়াত সোমাম তাৰ পৰা আমি ইয়াত পঢ়িম এতিয়া আমি ইয়াত ডিভিজন কৰিম হয়নে ইয়াত ডিভিজন কৰিম তোমাৰ চিম্পল আৰু কমপ্লেক্স কৰিম সো চিম্পলৰ কি হ'ব তোমাৰ কমপ্লেক্সৰ কি হ'ব সেইখিনি চাম সো আমি এতিয়া এইখিনি বাদ দিছো এইটো কমপ্লিট কৰি আহি আছো তাৰ পৰা আমি তাত সোমাই দিম ওকে হৈ গ'ল ইয়াত তোমাৰ হৈ গ'ল যে এপিকেল মেৰিষ্টেম আৰু কি হ'ব তোমাৰ ইণ্টাৰকেলেৰি মেৰিষ্টেম ছাৰ এতিয়া কওক এপিকেল মেৰিষ্টেম কাক কয় এপিকেল মেৰিষ্টেম তোমাৰ গ্ৰয়িং টিপ অফ ষ্টেম এণ্ড ৰুটত থাকিব ক'ত থাকিব যিবোৰ আগ য'ত গ্ৰয়িং হ'ব গ্ৰয়িঙৰ একদম টিপ বিলাকত থাকিব কি থাকিব তোমাৰ এপিকেল মেৰিষ্টেম তাৰমানে কি হ'ব এই গ্ৰয়িং টিপ ক'ত থাকিব তোমাৰ ষ্টেমতো হ'ব পাৰে এই তোমাৰ ৰুটছতো হ'ব পাৰে হয়নে দিছ কি হ'ব তোমাৰ দিছ টিস্যু লিড টু দা এলংগেশ্যন অফ ষ্টেমছ এণ্ড ৰুটছ হয়নে যি তোমাৰ গা গছডাল তোমাৰ দীঘল আৰু ডাঙৰ কৰাত তোমাৰ সহায় কৰিব এই টিপছত থাকিব ক'ত থাকিব তোমাৰ ৰুটত থাকিব পাৰে ই তোমাৰ ৰুটত থাকিব পাৰে ই তোমাৰ ক'ত থাকিব কৈছো মই টিপছ মানে কি একদম ওপৰ অংশ হয়নে একদম শেষৰ অংশ ই টিপছত থাকিব পাৰে ই ৰুটত থাকিব পাৰে বা ই তোমাৰ ষ্টেমত থাকিব পাৰে ষ্টেমৰ আগ অংশত থাকিব পাৰে হয়নে সো ই কি কৰিব তোমাৰ ই কৰিব ই এলংগেশ্যন কৰিব কাক এলংগেশ্যন কৰিব ই কাৰ এলংগেশ্যন কৰিব ই গছজোপাৰ এলংগেশ্যন কৰিব
গেশ্যন কৰিব হয়নে এই দীঘল কৰিব এই তোমাৰ ক'ত পোৱা যাব টিপ বিলাকত পোৱা যাব ক'ত পোৱা যাব টিপছ বিলাকত পোৱা যাব হয়নে ইয়াত ক'ত পোৱা যাব টিপছ বিলাকত পোৱা যাব এইখিলৈকে কিবা ডাউট পাইছা নেকি এইখিলৈকে ডাউট পাইছা নেকি কোৱা টিপছ বিলাকত কি হ'ব তোমাৰ পোৱা যাব এতিয়া হ'ল তোমাৰ আৰু ই কি হ'ব তোমাৰ প্ৰাইমেৰী গ্ৰোথ মানে কি ওখ হোৱাটো কি হ'ব তোমাৰ প্ৰাইমেৰী গ্ৰোথ হ'ব ঠিক আছে নে চ' ডাঙৰ হোৱাটো কি হ'ব তোমাৰ প্ৰাইমেৰী গ্ৰোথ ই কিহত হেল্প কৰিব ই তোমাৰ প্ৰাইমেৰী গ্ৰোথত হেল্প কৰিব প্ৰাইমেৰী গ্ৰোথত কি কৰিব তোমাৰ হেল্প কৰিব ঠিক আছে নে ইয়াক ক'ত পোৱা যাব তোমাৰ টিপত পোৱা যাব এতিয়া আহিলে তোমাৰ ইণ্টাৰ ক'ত থাকে চা ই তোমাৰ ইণ্টাৰ নোটছ বিলাকত থাকে আৰু গছজোপা তোমাৰ লংগিটিউডিনেল গ্ৰোথৰ লগত তোমাৰ এই ওখ হোৱাটো হেল্প কৰিব ঠিক আছে নে ক'ত থাকে তোমাৰ এই ইণ্টাৰ নোটছ মানে কি তোমাৰ গছজোপা যিবিলাক নোটছ হ'ব ন এই নোটছ বিলাকত থাকে ঠিক আছে নে কি হ'ব তোমাৰ এই নোটছ বিলাকত থাকে ৰাইট এই নোটছ বিলাক কি হ'ব তোমাৰ ই হ'ব গছজোপা এলংগেশ্যন কৰাত সহায় কৰিব ই কি হ'ব তোমাৰ গছজোপাৰ এলংগেশ্যন কৰাত ইউজ কৰিব সহায় কৰিব এই লংগিটিউডিনেল যিটো গ্ৰোথ হয় সেইটো সহায় কৰিব বুজিছা নে ই তোমাৰ কি হ'ব ইণ্টাৰ নোডত পোৱা যাব ইণ্টাৰ নোড বিলাক গছৰ ইণ্টাৰ নোড বিলাকত প্ৰেজেন্ট থাকিব ঠিক আছে নে নেক্সট তোমাৰ লেটাৰেল মানে কি শিপাত থাকে মানে তত থাকিব লাগিব নে আৰু কি লাগিব তোমাৰ ভেস্কুলাৰ টিস্যু বুলি কোৱা হয় ইয়াক তোমাৰ কি বুলি কোৱা হয় তোমাৰ ভেস্কুলাৰ টিস্যু বুলি কোৱা হয় যিবোৰ তোমাৰ পৰিবহন ট্ৰান্সপৰ্টেশ্যনৰ লগত জড়িত তাক তোমাৰ ভেস্কুলাৰ বুলি কোৱা হয় তাৰ মানে ই কৰিব ই তোমাৰ ট্ৰান্সপৰ্টৰ লগত জড়িত কামবিলাক অতি সহায় কৰিব আৰু তোমাৰ গিট মানে গছৰ যিটো মানে ষ্ট্ৰাকচাৰ ন শকত কৰা আদি কৰিব তোমাৰ সহায় কৰিব তাৰ মানে সেকেন্ডাৰী গ্ৰোথ অতি সহায় কৰিব ই তোমাৰ কি কৰিব সেকেন্ডাৰী গ্ৰোথ সেকেন্ডাৰী গছ মানে কি হ'ব তোমাৰ গা গছডাল তোমাৰ কি হ'ব গিফ্টটো তাৰমানে ইয়াৰ তোমাৰ শকতটো ন এই গছজোপাৰ তোমাৰ শকতটো কৰাতে সহায় কৰিব ঠিক আছে নে গছ এজোপা কিমান বয়স হ'ল গম পাব পাৰিনে পাৰি ইয়াক তোমাৰ কেনেকে পাৰি কি হয় তোমাৰ গছ এজোপা প্ৰতি 10 বছৰৰ মূৰত কি হয় তোমাৰ ইয়াত এটা চাৰ্কুল পৰি যায় চাবাচোন গছ এজোপা যেতিয়া কাটে গছৰ কুণ্ডাবিলাক এটা ৰিং পৰে ৰিং হয়নে এই ৰিং বিলাকত ধৰা পৰা যায় প্ৰতি 10 বছৰ মূৰে ই এটা ৰিং কি কৰে ই এনেকে দি যায় ঠিক আছে নে চ' গছজোপা বহল যিটো হ'ব ন যিটো তোমাৰ বহল হ'ব ন সেই গছজোপা শকতটো কি কৰে তোমাৰ লেটাৰেল মেৰিষ্টেমি কৰিব হেল্প কৰিব লেটাৰেল মেৰিষ্টেমি কৰিব ই তোমাৰ হেল্প কৰিব আৰু তোমাৰ কি ৰাইজ কৰিব গিভ ৰাইজ এই তোমাৰ কি কৰিব তোমাৰ গিভ ৰাইজ ওকে ভেস্কুলাৰ টিস্যু হয়নে তাৰমানে যিবিলাক তোমাৰ সংবহন অৰ্থাৎ তোমাৰ ট্ৰান্সপৰ্টেশ্যন কৰিব ন সেইটো কি কৰিব তোমাৰ এই লেটাৰেল মেৰিষ্টেমি কৰিব হেল্প কৰিব ঠিক আছে নে আনটো পোৱা নাই কোনেও বস্তুটো হয় নাই ওকে নেক্সট আমি কি চাব লাগে এতিয়া আমি চাব লাগে তোমাৰ মেৰিথমেটিক হৈ গ'ল তাৰমানে আমাৰ মেৰিথমেটিক ডান ওকে মেৰিথমেটিক আমাৰ এপিকেল হৈ গ'ল ইণ্টাৰকেলাৰী হৈ গ'ল আৰু তোমাৰ লেটাৰেল হৈ গ'ল ওকে চাই আমি চাম পাৰ্মানেণ্টটো আকৌ দুটা ভাগ আছে ইয়াৰ তোমাৰ এটা কয় তোমাৰ চিম্পল পাৰ্মানেণ্ট টিস্যু আৰু এটা হ'ল তোমাৰ কমপ্লেক্স আৰু এটা হ'ল তোমাৰ কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু ওকে এতিয়া আমি তাৰমানে চিম্পলৰ পৰা চাব লাগে হয়নে তাৰমানে আমি চিম্পলৰ পৰা চাব লাগে এই চিম্পলৰ ভাগ আছে নহয় চিম্পল কাক কয় চিম্পল চোৱা পাৰ্মানেণ্ট চাব লাগিব ওকে আমি পাৰ্মানেণ্ট চাই লওঁ কাৰণ মেৰিথমেটিক ক'লো এতিয়া আমি পাৰ্মানেণ্ট ক'ব লাগিব চ' পাৰ্মানেণ্ট নোপোৱাকৈ যদি মই চিম্পল আৰু কমপ্লেক্সত সোমাই দিওঁ বেয়া হ'ব কথাটো ওকে আমি কি চাম পাৰ্মানেণ্ট টিস্যু কাক কয় ক'ত গ'ল জেগা আছে নে লিখিবলৈ ইয়াতো নাই ওকে ইয়াতে লিখিব লাগিব নহ'লে জেগা উলিয়াব লাগিব পেজ নাই বেছি চিয়াহী নাই বেছি কলমত ওকে এই সব মেৰিথমেটিক হৈ গ'ল আমাৰ সব পাৰ্মানেণ্ট কওঁ পাৰ্মানেণ্ট টিস্যু কি জানা যিবিলাক টিস্যু এতিয়া বুঢ়া হৈ যায় বৃদ্ধ হৈ যায় হয়নে যাৰ কি এবিলিটি টু ডিভিজন লছ হৈ যায় লছ অফ এবিলিটি টু ডিভিজন হয়নে ডিভিজন হোৱাৰ যাৰ ক্ষমতা নাইকিয়া হৈ যায় যে তোমাৰ ডিভিজন কৰিব নোৱাৰে মানে এই একে জেগাত থাকিব লাগিব হয়নে সো ইট ইজ কম্পোজড অফ কি দোজ সেল হুইচ হেভ লষ্ট কেপেবিলিটি টু ডিভাইড হয়নে সো কি ক'ব লাগিব ইয়াত তোমাৰ it composed of those cells which have lost কি লছ কৰিলে capability to divide হয়নে capability to divide so divide হোৱাৰ capability যি লছ কৰিব সেইবোৰ চেলৰ গ্ৰুপক বা সেই চেলবোৰক একেলগে তোমাৰ কি বুলি কোৱা হ'ব পাৰ্মানেণ্ট চেল বুলি কোৱা হ'ব ওকে স্যাৰ তাৰমানে ইয়াক গ্ৰোয়িং চেলত পোৱা নাযাব ইয়েছ পোৱা নাযাবতো গ্ৰোয়িং চেলত সেইবিলাক পাব লাগিব যিবিলাক তোমাৰ ফাষ্ট গ্ৰোয়িং হ'ব যি তোমাৰ ডিভিজন কৰা পাৱাৰ থাকিব লাগিব তাৰমানে যিবোৰ ডিভিজন কৰা পাৱাৰ নাই সেইবোৰ তোমাৰ পাৰ্মানেণ্ট টিস্যু হৈ যাব তাৰমানে ইয়াৰ মাত্ৰ কেইটামানে কাম হ'ব ইয়েছ কেইটামানে কাম হ'ব ইয়াৰ তোমাৰ স্পেচিফিক কাম হ'ব ইয়াৰ তোমাৰ ডেফিনিট শ্বেপ থাকিব লাগিব ইয়াৰ তোমাৰ ডেফিনিট সাইজ থাকিব লাগিব এণ্ড তোমাৰ থিকনেছ থাকিব লাগিব ডেফিনিট আৰু তাৰপৰা ইয়াৰ এটা স্পেচিফিক কি হ'ব লাগিব তোমাৰ ফাংচন থাকিব লাগিব ওকে ইয়াৰ যদি আমাক যদি ডেফিনেশ্যন লাগে তোমাৰ
কি হ'ব ইট ইজ কম্প'জ it is composed একো মুখস্থ নকৰিবা নিজে বনাবা আনসাৰ ৰাইট it is composed of those cells those cells বা tissues okay those tissues এটো ইয়াত টিস্যুস দিলে হ'ব না ভুল হ'ব কিয় কাৰণ আমি টিস্যু বিষয়ে লিখিম those cell সেই সেল বিলাক which have lost capability যি capability হেৰুৱাই পেলালে capability যে ক্ষমতা হেৰুৱাই পেলালে capability টো কি ডিভাইড কৰাৰ capability হেৰুৱাই পেলালে তাৰ কি থাকিব লাগিব এটা definite step থাকিব লাগিব definite shape থাকিব লাগিব definite তোমাৰ size থাকিব লাগিব কি থাকিব লাগিব তোমাৰ definite তোমাৰ কি লাগিব তোমাৰ thickness definite থাকিব লাগিব আৰু যি কৰিব পাৰিম মাত্ৰ কি with some specific function specific কি হ'ব লাগিব ফাংচন কৰিব পাৰিব লাগিব বাকি বিলাক নহব দিছনে সো যি গ্ৰোইং ৰিজনত ইয়াক যদি বহাই দিও কাম হ'ব নে গ্ৰোইং নহব সো ইয়াৰ ডেফিনিশন তোমাৰ কি হ'ব লাগিব ইট ইজ কম্পোজড অফ those cells which have lost capability to divide যি ডিভাইড কৰা কেবিলিটি হেৰুৱাই পেলাইছে সেই তোমাৰ কি হ'ব পাৰিব পার্মানেন্ট টিস্যু হ'ব পাৰিব ওকে স্যার ডান একো টান নহয় বুজি পাই গলো আচ্ছা এতিয়া আহিলে আমাৰ ডিভিজন ইয়াক তোমাৰ দুই ধৰণে ভাগ কৰা হৈছে সিম্পল পার্মানেন্ট টিস্যু এন্ড কমপ্লেক্স পার্মানেন্ট টিস্যু ওকে এই সিম্পল পার্মানেন্ট টিস্যু ভাগ কি আছে আৰু কমপ্লেক্সৰ ভাগ কি আছে সো প্ৰথমে আমি সিম্পল চাম না কমপ্লেক্স চাম অবিয়াসলি আমি প্ৰথমে সিম্পল চাম সিম্পলক তোমাৰ দুটা ভাগ আকৌ কৰিছে তোমাৰ কি কলা প্ৰটেক্টিভ আৰু সাপোৰ্টিভ ইয়াক কৈ দিলে যে তোমাৰ ই বোলে প্ৰটেক্টিভ হ'ব এটা আৰু বোলে এটা সাপোৰ্টিভ হ'ব এটা প্ৰটেক্টিভ টিস্যু হ'ব আৰু এটা কি হ'ব তোমাৰ সাপোর্টিভ টিস্যু হ'ব তাৰ মানে আকৌ আমি নতুনকে দুটা ভাগ পালো তাৰ মানে যদি এনেকে ভাগ কৰি গৈ থাকে আমি কিমান পঢ়িব লাগিব টান নহয় দে বস্তুটো একদম ইজি হয় হা সো আকৌ তোমাকে প্ৰটেক্টিভ টিস্যু এটা হল সাপোর্টিভ টিস্যু এই প্ৰটেক্টিভ টিস্যুৰ ভিতৰত আই পঢ়িব লাগিব এপিডাৰ্মিছ আমি আগতে পাইছো নে নাই পোৱা 10ত পাইছো তোমালোক নাই পোৱা এপিডাৰ্মিছ আৰু তোমাৰ কি হ'ব কক মানে কি ফেলাম বা কক হয়নে সো ইয়াত আমি দুটা পঢ়িম ইয়াত আমি দুটা কি হ'ব তোমাৰ এপিডাৰ্মিছ ইয়াতে পঢ়িম আমি আৰু তোমাৰ কি হ'ব আমি কক পঢ়িম হয়নে কক পঢ়িম ঠিক আছে আৰু সাপোর্টিভত কি পঢ়িম সাপোর্টিভ আমি কেইবাটা পঢ়িম তিনটা পঢ়িম পেৰেন কাইমা ক্লোৰেন কাইমা আৰু তোমাৰ কি স্ক্লেৰেন কাইমা কি পঢ়িম স্যাৰ তিনটা পঢ়িম এক নম্বৰ কি ক'লে পেৰেন কাইমা দুই নম্বৰ চাই কৰে ক্লোৰেন কাইমা থাৰ্ডটো চাই ক'লে স্ক্লেৰেন কাইমা এই তিনটা আমি ইয়াত পঢ়িব লাগিব হয়নে প্লেৰেন কাইমা ক্লোৰেন কাইমা আৰু তোমাৰ কি তোমাক কোলেন কাইমা ক্লোৰেন কাইমা বুলি কৈছো ন নাই কোৱা কিয় কম কোলেন তোমাৰ কাইমা আৰু তোমাৰ স্কেলেন কাইমা আৰু তোমাৰ কি পেৰেন কাইমা এই তিনটা বিষয় আমি ইয়াত পঢ়িম আৰু ইয়াত আমি এপিডাৰ্মিছ আৰু কৰ্কৰ বিষয় পঢ়িম টান পাইছা নাই আৰু ভিতৰলৈ আৰু টান আছে সেইকাৰণে ভয় খাব নালাগে ঠিক আছে সো সিম্পল কাক ক'ব তোমাৰ সাম টাইপ অফ সেল হ'ব লাগিব যাৰ সিমিলাৰ ইন ষ্ট্ৰাকচাৰ হ'ব লাগিব আৰু যাৰ কি ফাংচন অলসো শুড বি সিমিলাৰ হ'ব লাগিব সো তাই কি কৰিব আমি সিম্পল পার্মানেন্ট টিস্যু বুলি ক'ম হয়নে সো সিম্পল পার্মানেন্ট টিস্যু কি হ'ব লাগিব ইয়াৰ তোমাৰ সেম টাইপ অফ সেল থাকিব লাগিব যি তোমাৰ সিমিলাৰ হ'ব লাগিব ষ্ট্ৰাকচাৰ আৰু ইয়াৰ ফাংচন কি হ'ব লাগিব তোমাৰ সিমিলাৰ হ'ব লাগিব তাক আমি সিম্পল কি কলো সিম্পল পার্মানেন্ট টিস্যু বুলি ক'লো ইয়াক আমি দুটা ভাগত ভাগ কৰিলো ইয়াৰ এটা নাম দিলো আমাৰ কি প্ৰটেক্টিভ টিস্যু আৰু এটা দিলো আমি ইয়াক সাপোর্টিভ টিস্যু এটা আমি ইয়াক বেলেগে পঢ়িম এপিডাৰ্মিছ পঢ়িব লাগিব এপিডাৰ্মিছ কি হয় ই কি আউটাৰ মোষ্ট সিঙ্গল সেল লেয়াৰ হ'ব লাগিব প্ল্যান্টৰ হয়নে সো প্ল্যান্টৰ কি হ'ব প্ল্যান্টৰ অৰ্গান মানে কি পাত পাত গছৰ এখিলা পাত হয়নে প্ল্যান্টৰ এখিলা পাত কি গছৰ পাত এনেকুৱা যি গছৰে নহওক কেছ নাই আমাৰ পাত হলে হ'ল হয়নে এই পাত খিলা তোমাৰ কি হ'ব ইয়াত অৰ্গান হৈ গ'ল আমাৰ গছৰ অৰ্গান হৈ গ'ল পাত খিলা ক'ব পাৰো নাই পাৰো ওকে এই একেবাৰে আউটাৰ মোষ্ট লেয়াৰটো হ'ব তোমাৰ এপিডাৰ্মিছ একেবাৰে আউটাৰ মোষ্ট লেয়াৰটো হ'ব তোমাৰ কি এপিডাৰ্মিছ আমি 10ত ইয়াৰ ডিটেইল পঢ়িবলৈ পাম চিন্তা কৰিব নালাগে 10ৰ ফটোসিনথেসিস পঢ়াওঁতে আমি প্লান্ট সেলৰ বিষয়ে পঢ়িবলৈ পাম প্লান্ট সেলত আমি ইয়াত আমি ফটোসিনথেসিস তোমাৰ কি হ'ব ক্লোৰোপ্লাস্ট ক'ত থাকে ক্লোৰোফিল ক'ত থাকে মানে এইখিনি পঢ়িবলৈ পাম মেগনেছিয়াম ক'ত থাকে তোমাৰ আমি
ডাৰ্ক ৰিয়েকশ্যন হিল ৰিয়েকশ্যন এইখিনি পঢ়িবলৈ পাই যাম সেইকাৰণে চিন্তা কৰিব লগা নাই অ'কে চ' এতিয়া মই কৈছোঁ তোমাৰ এপিডাৰ্মিছ কাক কয় তাক কৈছোঁ মই এপিডাৰ্মিছ কাক কয় এপিডাৰ্মিছ কি হয় তোমাৰ এপিডাৰ্মিছ এটা কি হয় তোমাৰ আউটাৰ মোষ্ট কি হয় তোমাৰ লেয়াৰ হয় কি হয় এটা আউটাৰ মোষ্ট লেয়াৰ হয় যিটো তোমাৰ ছিংগল চেলৰ হ'ব হয়নে এপিডাৰ্মিছ কি হয় এ পি ইয়াত লিখিলে বেয়া হ'ব কাৰণ আমি পঢ়া শ্লাইডটো এইটো আমাৰ নহয় নহয় হয় নাই ইয়াত আমি এডহে কৰি যাওঁ গোটেই বস্তুবিলাক অ'কে এপিডাৰ্মিছ আমি ইয়াত চাই ল'ম জেগা আছে এপিডাৰ্মিছ এপিডাৰ্মিছ এই এপিডিডাৰ্মাছ নহয় আকৌ দেই এপিডিডাৰ্মাছ আকৌ বেলেগ বস্তুৰ কথা তোমাৰ টেষ্টিজত পামগৈ আমি ঠিক আছে নে আমি তাত ছেকেণ্ড ইয়াৰ ৰিপ্ৰডাকশ্যন চেপ্টাৰটো হিউমেন ৰিপ্ৰডাকশ্যনত আমি পাই যামগৈ অ'কে এপিডাৰ্মিছ তোমাৰ কি হয় এটা আউটাৰ মোষ্ট লেয়াৰ হয় আউটাৰ মোষ্ট লেয়াৰ এই কি হয় তোমাৰ আউটাৰ মোষ্ট লেয়াৰ হয় কৰ হয় তোমাৰ প্লান্ট অৰ্গেনৰ ই তোমাৰ কি হ'ব আউটাৰ মোষ্ট লেয়াৰ হ'ব আৰু কি হ'ব তোমাৰ এইটো কি হ'ব তোমাৰ ছিংগল চেল হয় বস্তুটো কি হয় তোমাৰ এই ছিংগল চেলৰ হয় ঠিক আছে নে এই কি হয় তোমাৰ এপিডাৰ্মিছ বুলি কোৱা হয় আৰু ই তোমাৰ কি ইয়াক এটা আৰু এটা কভাৰে ইয়াক তোমাৰ কভাৰ কৰি ৰাখে তাক কোৱা তোমাৰ কিউটাইল তাক তোমাৰ কি বুলি কোৱা হয় কিউটাইল বুলি কোৱা হয় চ' ইট কাভাৰ্ড বাই কি হ'ব তোমাৰ কিউটাইল চ' কিউটাইল নামৰ আৰু এটা লেয়াৰ কি তোমাৰ কাভাৰ কৰিব তাৰপৰা চোৱা এই গছৰ পাতখিলা কি হ'ব গছৰ পাতখিলা কেতিয়াবা কি হয় তোমাৰ এটা লেয়াৰে তোমাৰ যদি পানী লাগি থাকে চাবা তুমি পানীবিলাক কি পিছলি পৰি যায় চ' এটা কি হয় তোমাৰ পাতলা এটা লেয়াৰ থাকে যাক তোমাৰ কিউটাইল বুলি কয় দিছে নে আৰু এই কিউটাইলৰ তলতে তোমাৰ কি পোৱা যায় এপিডাৰ্মিছ পোৱা যায় এপিডাৰ্মিছত তোমাৰ প্লেন্ট চেল পোৱা যায় প্লেন্ট চেলত তোমাৰ কি পোৱা যায় ক্ল'ৰ'প্লাষ্ট পোৱা যাব তাৰপিছত তোমাৰ ক্ল'ৰ'ফিল পোৱা যাব তাত তোমাৰ মেগনেছিয়াম পোৱা যাব তাত তোমাৰ কি হ'ব সূৰ্যৰ পোহৰ কি এবজৰ্ব কৰিব তাত তোমাৰ কি বনিব ফটোচিনথেসিস বনিব হয় না ওকে হৈ যাব এইখিনিলৈকে বেছি ক'ব দৰকাৰ নাই তোমালোক যেতিয়া 10 পাবা এইখিনি কমেই নেও ওকে চ' কি হ'ব তোমাৰ কাভাৰ্ড বাই কি হ'ব এই কিউটাইল হ'ব চ' এটা এপিডাৰ্মিছত কি হ'ব তোমাৰ চিম্পল বস্তু হ'ব নে আৰু এই এপিডাৰ্মিছত তোমাৰ কি থাকিব ইয়াত তোমাৰ থাকিব ষ্টমেটা কি হয় তোমাৰ এটা প'ৰ হয় টাইনি প'ৰ হয় নে ষ্টমেটা পৰা কি হয় তোমাৰ টাইনি প'ৰ হয় ধৰি লোৱা এইটো এটা ষ্টমেটা হয় আৰু এই ষ্টমেটাটো কি হ'ব তোমাৰ সাইডে দুটা আৰু চেল পোৱা যাব এক সেকেন্ড এই ষ্টমেটা সাইডত তুমি আৰু চেল পাবা দুটা সেইকেইটা কোৱা হ'ব তোমাৰ গাৰ্ড চেল বুলি কোৱা হ'ব এয়া কি কোৱা তোমাৰ গাৰ্ড চেল বুলি কোৱা হ'ব চ' গাৰ্ড চেলৰ কি হ'ব তোমাৰ মাজত কি থাকিব তোমাৰ ষ্টমেটা থাকিব চ' এইটো এই অপেনিং আৰু ক্লোজিং ইয়াক নিয়ন্ত্ৰণ কৰিব কোনে এই তোমাৰ যিটো ষ্টমেটা হ'ব এই ষ্টমেটাক নিয়ন্ত্ৰণ কৰিব কোনে এই দুটা কি তোমাৰ গাৰ্ড চেল গাৰ্ডৰ স্পেলিং কি হ'ব পাহৰিলো গাৰ্ড ओके गार्ड पढ़े एक নাই हो जाता है गार्ड सेल है ना ये क्या तुम्हार गार्ड सेल बुझी पाले हल बस्तु गार्ड सेल ओके सो गार्ड सेल কি হ'ব তোমাৰ কি হ'ব গাৰ্ড মানে সিকিউৰিটি গাৰ্ড ওকে সেই সিকিউৰিটি গাৰ্ডৰ স্পেলিং তুমি এটা পাহৰি গৈছে ঠিক আছে সো কি হ'ব গাৰ্ড সেলৰ মানে কি হ'ব তোমাৰ কি হ'ব তোমাৰ ষ্টমেটা থাকিব ষ্টমেটা কি কৰিব তোমাৰ ই ৰেসপিৰেশন কৰিব তাৰ মানে কি ইয়াত অক্সিজেন সোমাব কাৰ্বন ডাই অক্সাইড ওলাব হয় না সো এই কামটো কৰিব তোমাৰ গাৰ্ড সেলৰ ভিতৰত গাৰ্ডৰ স্পেলিং জি এ আৰ ডি ৰাইট গাৰ্ড সেল হয় না এই গাৰ্ড সেল কি হ'ব তোমাৰ কন্ট্ৰোল কৰিব কাৰ এই ষ্টমেটাটো নিয়ন্ত্ৰণ কৰিব ষ্টমেটাটো কি হ'ব তোমাৰ ওপেনিং আৰু ক্লোজিংত ই কি কৰিব তোমাৰ কন্ট্ৰোল কৰিব ঠিক আছে না ওকে এগুলোকে একো দিতা নাই ষ্টমেটা হৈ গ'ল এতিয়া আমি কি চাব লাগে এতিয়া আমি ষ্টমেটা কি কাম কৰে ষ্টমেটা তোমাৰ গেছিয়াছ এক্সচেঞ্জৰ হেল্প কৰিব গেছিয়াছ এক্সচেঞ্জ কেতিয়া তোমাৰ অক্সিজেন ওলাব লাগিব কেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড কি হ'ব লাগিব বাহিৰলৈ যাব লাগিব এইটো গোটেই নিয়ন্ত্ৰণ কৰাৰ কামটো কৰা হ'ব তোমাৰ ইয়াৰ কৰা হ'ব তোমাৰ ষ্টমেটা হ'ব ষ্টমেটা কন্ট্ৰোল কৰিব কোনে গাৰ্ড সেলে কন্ট্ৰোল কৰিব ঠিক আছে সো ৰেসপিৰেশন মানে কি এভাপোৰেশন বা ট্ৰান্সপিৰেশনে গোটেই কামখিনি তোমাৰ কাৰ দ্বাৰা হ'ব কিউটাইল সো কি হ'ব তোমাৰ কিউটাইলে কি কৰিব তোমাৰ কিউটাইলে ট্ৰান্সপিৰেশনটো কাট কৰিব মানে সো ট্ৰান্সপিৰেশন কি হয় পাছত পঢ়িম যে যেটো অভাৰ পানী হৈ যাব কম পাছত ঠিক আছে নে সো কিউটাইলৰ কাম কি হ'ব তোমাৰ কিউটাইল কাটস দা ৰেট অফ ট্ৰান্সপিৰেশন এণ্ড ইভাপোৰেশন আৰু ইভাপোৰেশন আৰু ট্ৰান্সপিৰেশন যাতে কমকে হওক ঠিক আছে নে এই ইভাপোৰেশন আৰু ট্ৰান্সপিৰেশন মানে যাতে কমকে হওক এটো কৰিব কোনে কৰিব তোমাৰ কিউটাইলে কৰিব ওকে আৰু এটো কাম কৰিব কোনে গেছিয়াছ এক্সচেঞ্জৰ কাম কৰিব কোনে এটো কৰিব তোমাৰ কি হলে তোমাৰ ষ্টমেটাই কৰিব এইখিনি কাম ঠিক আছে নে ডান ওকে এতিয়া চাবলৈ আমি কক বা ফিল্ম ইয়াত জায়গা হ'ব না হৈ যাব জায়গা নহলে উলিয়াব লাগিব ইয়াত যদি সৰু কৰি জায়গা ওলাই যাব ওলাই গ'ল কি চাব লাগে এতিয়া কক বা ফিল্ম হয়নে কক বা ফিল্ম এই ফিল্মৰ কাম কি হ'ব কক বা ফিল্মৰ কাম কি হ'ব সৰি ঠিক আছে কক বা ফিল্ম এই ফিল্মৰ কাম কি হ'ব
ই তোমাৰ ক'ত প্ৰেজেণ্ট থাকিব ই তোমাৰ প্ৰেজেণ্ট থাকিব ই তোমাৰ ক'ত ডেড চেল ওকে ইট ইজ মেড অফ ডেড চেল ই তোমাৰ মেড আপ অফ ডেড চেল সো ডেড চেল লাগিবলে তোমাক কি হ'ব তোমাৰ ককটো বনিব ঠিক আছে না মেড আপ অফ কি হ'ব ডেড চেল হ'ব ঠিক আছে না ইয়াৰ বেছি কাম নাই ই তোমাৰ ইয়াত একো ধৰণৰ ইন্টাৰচেলুলাৰ একো ৰেস্পিৰেশ্যন নহ'ব তাৰমানে দেখো ইন্টাৰচেলুলাৰ স্পেচো নাই আৰু ইয়াত তোমাৰ প্ৰটোপ্লাজম নাথাকে আৰু লগতে তোমাৰ পাৰ্মিয়েবল নহয় এই কি ইয়াত তোমাৰ কি নাই এক নম্বৰতে ইয়াত তোমাৰ এক নম্বৰতে হৈ গ'ল এই কি পাৰ্মিয়েবল নহয় পাৰ্মিয়েবল মানে কি ইয়াত একো সোমাবও নোৱাৰে ইয়াৰ পৰা একো মানে ওলাবও নোৱাৰে কাৰণ কি অলৰেডি কি তোমাৰ ডেড চেল হয় নেক্সট হৈ গ'ল তোমাৰ কি ইয়াত তোমাৰ ইন্টাৰচেলুলাৰ কি নাথাকিব ইন্টাৰচেলুলাৰ স্পেচ থাকিব নে ইয়াত ইন্টাৰচেলুলাৰ স্পেচ নাথাকিব কাক কয় ইন্টাৰচেলুলাৰ স্পেচ মানে কি ইয়াত তোমাৰ জেগা নাই হয়নে চেলবিলাকৰ মাজত জেগা নাই আৰু ইয়াত তোমাৰ প্ৰটোপ্লাজম নাথাকিব তাৰমানে কোনো লিকুইড নাথাকিব হয়নে নো প্ৰটোপ্লাজম ইয়াত তোমাৰ স্পেচ নাথাকে পাৰ্মিয়েবল নহ'ব প্ৰটোপ্লাজম থাকিব নে প্ৰটোপ্লাজম ইয়াত প্ৰটোপ্লাজম ছাৰ নাথাকিব হৈ গ'ল কক ফেলাম হৈ গ'ল ছাৰ বুজি পালো কক ফেলাম বুজি পালো ওকে নেক্সট কি চাবলৈ আছে ছাৰ এই দুটা হৈ গ'ল এপিডাৰ্মিছ হৈ গ'ল কক ফেলাম হৈ গ'ল নেক্সট কক নেক্সট কি আছে হৈ গ'ল নেক্সট আমি কি চাব লাগিব ছাপৰ্টিভ টিস্যু হয়নে ছাপৰ্টিভ টিস্যু প্ৰটেক্টিভ টিস্যু কি আছিলে প্ৰটেক্টিভ টিস্যু আমি কি ক'লো মই ক'লো যে এপিডাৰ্মিছ ক'লো কক কথা ক'লো কক বা ফেলামৰ কথা ক'লো ককৰ কাম কি ছাৰ নক'লে ককৰ কাম কি নক'লে মই নক'লো কৰ কাম নক'লো কি ডাঙৰ কথা কৰ কাম কি হ'ব তোমাৰ ই তোমাৰ কি কৰিব ই তোমাৰ বডিটো কি হ'ব প্ৰটেক্ট দিব তাৰমানে কি ই ইনজুৰিৰ পৰা যদি কিবা দুখ পোৱাৰ পৰা কৰিব ই ছেভ কৰিব মানে ইনজুৰিৰ পৰা ৰক্ষা কৰিব আৰু গোটেই গছ বাকী টাফনেছ দিব ই তোমাৰ কি দিব গোটেই গছজোপাক টাফনেছ প্ৰভাইড কৰিব টাফনেছ দিব আৰু লগতে ইয়াকে ইনজুৰি হোৱাৰ পৰা প্ৰিভেণ্ট কৰিব গম পালো হৈ গ'ল ওকে ছাৰ এতিয়া যাব লাগে আমি পাছলৈ কি আছিলে প্ৰটেক্টিভ টিস্যু সাপোর্টিং টিস্যু কি হ'ব তোমাৰ সাপোর্ট প্রভাইড কৰিব তাৰ মানে ইয়াত আমি কি পাইছিলো সাপোর্টিভ টিস্যু স্যার সাপোর্টিভ টিস্যু তিনটা আছিলে নাপাহৰিব নেপাহৰো সাপোর্টিভ টিস্যু তিনটা আছিলে বুলে কি আছিলে এক নম্বৰ বুলে পেৰেনকাইমা দুই নম্বৰ কৈছে বুলে কোলেনকাইমা 3 নম্বৰটো কৈছে বুলে কি তোমাৰ স্ক্লেৰেনকাইমা ওকে স্যার নো প্রবলেম টান নাই পোৱা এতিয়ালৈকে নাই পোৱা পেৰেনকাইমা কাম কি পেৰেনকাইমা কি হ'ব তোমাৰ ই কি হ'ব কম্পোজ অফ লিভিং সেল বনিব ইয়াত তোমাৰ থিন সেল ওয়াল থাকিব তাৰমানে থিন ওয়াল থাকিব ইয়াৰ সাইজ অভেল হ'ব পাৰে ইয়াৰ সাইজ স্ফেৰিকেল হ'ব পাৰে ইয়াত তোমাৰ ভকিউল থাকিব তাৰমানে ষ্টৰেজ থাকিব লাগিব হয়নে আৰু ইয়াক তোমাৰ লিভছত পোৱা যাব বা ষ্টেমত পোৱা যাব আৰু ইয়াক ৰুটছত পোৱা যাব সো কি হ'ব ই কম্পোজ অফ কি লিভিং সেল কম্পোজ of living cell এই লিভিং সেলত কি হ'ব তোমাৰ এই কম্পোজ হ'ব লাগিব তাৰমানে ইয়াৰ কি হ'ব তোমাৰ সেলখিনি লিভিং হ'ব লাগিব ইয়াত তোমাৰ থিন ওয়াল থাকিব লাগিব তোমাৰ এই থিন ওয়াল এইখিনি ক্যাৰেক্টাৰিষ্টিক্স হয় না থিন ওয়াল থাকিব লাগিব নেক্সট তোমাৰ কি হ'ব লাগিব ইয়াৰ তোমাৰ সাইজ ইয়াৰ শেপ কি হ'ব অভেল হ'ব পাৰে ইয়াৰ শেপ তোমাৰ অভেল হ'ব পাৰে ইয়াৰ শেপ তোমাৰ কি হ'ব পাৰে শেপ স্ফেৰিকেলো হ'ব পাৰে ইয়াৰ সাইজ তোমাৰ ষ্ট্ৰাকচাৰ কি হ'ব পাৰে স্ফেৰিকেল হ'ব পাৰে তোমাৰ ভেকিউল থাকিব না ভেকিউল থাকিব লাষ্ট কি থাকিব লাগিব ডাঙৰ সাইজ কি থাকিব ভেকিউল লাষ্ট ভেকিউল থাকিব লাগিব তাৰমানে কি ষ্টৰেজ থাকিব না লাষ্ট ভেকিউল হ'ব লগত তোমাৰ ক'ত পোৱা যাব তোমাৰ লিভছত পোৱা যাব ষ্টেমত পোৱা যাব আৰু ইয়াত তোমাৰ ৰুটছত পোৱা যাব ৰাইট লাইফ কেনসেল হৈ গ'ল হয় নাই মই গম পালো কালিহে গম নাপাইছিলো ৰৈ দিয়া 2 মিনিট ৰৈ দিয়া আহি যাব নহয় ইণ্টাৰনেটৰ ইছ্যু 2 মিনিট ৰৈ দিয়া আকৌ আহি যাব